Hello everyone, welcome জনাইছো সকলোকে ইউটিউব চেনেল কেৰিয়াৰ আছামলৈ। আজিৰ এই ভিডিঅ'টিত আমি কেইটামান ভেকেন্সি নোটিফিকেশ্যন চাম। আশা কৰিছোঁ ভিডিঅ'টো সকলোকে চাব, যিসকলে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। তো এইটো এডভাৰটাইজমেণ্ট আহিছে ধেমাজি ডিষ্ট্ৰিক্টৰ পৰা, আৰু অহা 4 আগষ্টত এটা ৱাক ইন ইণ্টাৰভিউ হ'ব, আৰু মিছন বসুন্ধৰা অধীনত এইকেইটা ভেকেন্সি ওলাইছে। পোষ্টৰ নাম হৈছে ফিল্ড এছিষ্টেণ্ট কণ্ট্ৰেকচুৱেল পোষ্ট হয়, আৰু পিৰিয়ড অফ এংগেজমেণ্ট 4 মাহ 4 মান্থছ, আৰু ৰিমুনাৰেশ্যন ফৰ 4 মান্থ 14,672 14,672 টকা, আৰু কোৱালিফিকেশ্যন হাই ছেকেণ্ডাৰী পাছ উইথ কম্পিউটাৰ নলেজ, আৰু নাম্বাৰ অফ পোষ্ট আণ্ডাৰ গোগামুখ ৰেভিনিউ চাৰ্কুল, গোগামুখ ৰাজহ চক্ৰৰ আণ্ডাৰত এই পোষ্টকেইটা ওলাইছে। 5টা ভেকেন্সি আছে, আৰু ইণ্টাৰভিউ টাইম হৈছে 12টা বজাত। যিসকলে ইণ্টাৰেষ্ট তেওঁলোকে যাব পাৰিব, আৰু বয়সৰ সীমাটো হৈছে 18 পৰা 40 বছৰ। তাৰপিছত যিসকলে যাব বিচাৰে তেওঁলোকৰ নিজৰ অৰিজিনেল ডকুমেণ্টছ, তাৰপিছত বায়'ডাটা এইবিলাক লৈ পেলাই অহা 4 আগষ্টত গোগামুখ ৰাজহ চক্ৰৰ চাৰ্কুল অফিচাৰৰ যি অফিচ আছে তাতে ইণ্টাৰভিউত যাব পাৰিব। ইয়াৰ পিছত আমি নেক্সট এটা এডভাৰটাইজমেণ্ট চাম। তাৰপিছত এইটো এডভাৰটাইজমেণ্ট আহিছে বঙাইগাঁও চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কোৰ্টৰ পৰা। গতিকে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ কোৰ্টৰ পৰা ওলোৱা এইটো এডভাৰটাইজমেণ্ট। ইয়াতে এটা পোষ্ট খালী আছে। পোষ্টৰ নাম হৈছে প্ৰচেছ ছাৰ্ভাৰ, আৰু ভেকেন্সি হৈছে এটা। তাৰপিছত কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন, লগতে আমাৰ ৰাজ্যিক ভাষাটো জানিব লাগিব, ষ্টেট অফিচিয়েল লেংগুৱেজটো জানিব লাগিব, আৰু গ্ৰেড পে'টো স্কেল অফ পে'টো ইয়াত দিয়া আছে 14,000 পৰা 70,000, 5,200 গ্ৰেড পে'। পোষ্টটো আনৰিজাৰ্ভৰ কাৰণে আছে এটা ভেকেন্সি, আৰু বয়সৰ সীমা আছে 18 পৰা 40 বছৰ, আৰু এজ পাৰ ৰুল ৰেহাই পাব বাকীখিনিয়ে। যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰি পেলাই তাৰ লগত চেল্ফ এটাষ্টেড কপিজবিলাক দি পেলাই তাৰ লগতে ফটো দিব লাগিব, আৰু তাৰপিছত 3 কপি অফ দ্য ছেম ফটোগ্ৰাফ, 3 কপি আৰু ষ্টেপল মাৰি দিব লাগিব এপ্লিকেশ্যন ফৰ্মখনৰ লগত। গতিকে 4 কপি ফটোগ্ৰাফ আৰু বাকী ডকুমেণ্টছখিনি দি পেলাই এপ্লাই কৰিব লাগিব। আৰু এপ্লাই কৰা এড্ৰেছটো হৈছে অফিচ অফ CJM অফিচ বঙাইগাঁও, অৰ অফিচ অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট বঙাইগাঁও ডিষ্ট্ৰিক্ট কোৰ্ট কমপ্লেক্স, দেউৰীপাৰা বঙাইগাঁও, পোষ্ট অফিচ PS বঙাইগাঁও, ডিষ্ট্ৰিক্ট বঙাইগাঁও, আছাম। তাৰপিছত বাকী ৰিটেন টেষ্ট হ'ব। ৰিটেন টেষ্টত 70 নম্বৰৰ ৰিটেন টেষ্ট হ'ব। ইংলিছ, জেনেৰেল নলেজ, জেনেৰেল এপ্টিটিউড, ৰিজনিং এইবিলাক থাকিব। তাৰপিছত ইণ্টাৰভিউ হ'ব, আৰু চিলেক্ট লিষ্টখন যিসকলে ৰিটেন টেষ্টত বহিব পাৰিব তেওঁলোকৰ লিষ্টখন যিটো ৱেবছাইট আছে bongaigaonjudiciary.gov.in তাতে পাব্লিছ কৰা হ'ব। গতিকে যিসকলে এপ্লাই কৰিব তেওঁলোকে এই ৱেবছাইটটো চাই থাকিব লাগিব। আৰু এপ্লাই কৰা লাষ্ট ডেটটো ইয়াত দিয়া আছে। এপ্লাই কৰা লাষ্ট ডেট হৈছে 15 আগষ্ট। 15 আগষ্টৰ ভিতৰত ছাবমিট কৰিব লাগিব। ইয়াতে যিহেতু 15 ডেজ লিখা আছে, উইদিন 15 ডেজ, আৰু এডভাৰটাইজমেণ্ট ওলাইছে 1 আগষ্টত। গতিকে 15 দিনৰ ভিতৰত, অৰ্থাৎ 15 আগষ্টৰ ভিতৰত এপ্লিকেশ্যন ফৰ্মখন ছাবমিট কৰিব লাগিব। ইয়াৰ পিছত আমি এটা নেক্সট এডভাৰটাইজমেণ্ট চাম বেলেগ এটা ডিপাৰ্টমেণ্টৰ। তাৰপিছত এই ভেকেন্সিকেইটা ওলাইছে কাজলগাঁও মিউনিচিপাল বৰ্ডৰ পৰা, আৰু ইয়াতে চাফাই কৰ্মচাৰীৰ 5টা পোষ্ট ওলাইছে। কোৱালিফিকেশ্যন ড্ৰাইভিং লাইচেঞ্চ হোল্ডাৰ থাকিব লাগিব, আৰু চেলাৰী 10,000 পাৰ মান্থ, 10,000 টকা মাহিলী। যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে ষ্টেণ্ডাৰ্ড ফৰ্মত এপ্লাই কৰিব পাৰিব। ষ্টেণ্ডাৰ্ড ফৰ্মত এপ্লাই কৰি পেলাই তাৰ লগত যিখিনি ডকুমেণ্টছ লাগে সেই ডকুমেণ্টছবিলাক গাঁঠি দি পেলাই এপ্লাই কৰিব পাৰিব। তাৰপিছত আৰু যদি কিবা জানিব লগা থাকে অহা 7 আগষ্টলৈকে জানিব পাৰিব। আৰু যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এই চাফাই কৰ্মচাৰী পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰে। গতিকে আজিৰ এই ভিডিঅ'টিত এইকেইটা এডভাৰটাইজ শ্বেয়াৰ কৰিলোঁ। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।